ओके टेन्स टू स्टार्ट करू टेन्स माने হৈছে সময় বা কাল টেন্সৰ তিনিটা ভাগ আছে প্ৰেজেন্ট পাষ্ট ফিউচাৰ প্ৰেজেন্ট টেন্স এই প্ৰেজেন্ট টেন্সক আকৌ চাৰিটা ভাগত ভাগ কৰা হয় প্ৰেজেন্ট ইনডিফিনিট প্ৰেজেন্ট কন্টিনিউয়াস প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস তেনেদৰে পাষ্ট টেন্স আৰু ফিউচাৰ টেন্সৰো চাৰিটাকে ভাগ আছে past indefinite past continuous past perfect continuous future indefinite future continuous future perfect continuous present indefinite er formula to hoise subject plus verb 1 plus object mane main verb base verb to verb 1 v1 boli koa hoy subject plus v1 plus object here example hoise I eat rice I mane subject eat to hoise here v1 form here v2 hoise v2 hoise at v3 eaten eat at eaten তেনেদৰে এটো ইয়াৰ एग्जांपल দিয়া আছে I eat rice আৰু প্ৰেজেন্ট কন্টিনিউয়াস ৰ ফৰ্মুলা টো হৈছে subject plus am is are plus v1 plus ing plus object আৰু ইয়াৰ एग्जांपल I am eating rice I subject to তাৰপিছত am is are মই এই কাৰণে কৈছিলো যে এই বিলাক verb to জানিব লাগিব কোনটো সাবজেক্টৰ পিছত কোনটো verb লগাব লাগে ইয়াত যদি এই s থকাটো অনলি সিঙ্গুলার থার্ড পারসন সিঙ্গুলাৰত s থকা verb to আপোনালোকে লগাই দিব ইয়াত কি আছে সাবজেক্ট প্লাস আমাৰ I to সাবজেক্ট আছে I পিছত খদাই verb to হেল্পিং verb to আমাৰ am use হয় সো I পিছত ইয়াত থকা am আহিছে তাৰ পিছত v1 eat আহিছে v1 ত ing eating v1 ত ing লাগতে ইয়াত eat ত ing লাগি eating হল তাৰ পিছত object I am eating rice present perfect হল subject plus have বা has plus v3 plus object subject plus have বা has plus v3 plus object have বা has মানে আমি subject to চাই have বা has বহাব লাগে যদি subject to third person singular number present tense থাকে তেতিয়া আমি has বহাও subject to third person singular number present tense বাকি আমাৰ কি হয় have use হয় যেনে ইয়াত আছে I to হৈছে first person ত আমাৰ have এ বহিব I have v3 form eater v3 কি হ'ব eaten v3 eaten তাৰপিছত object rice I have eaten rice present perfect continuous to subject plus have or has been plus v1 plus ing plus object আৰু ইয়াৰ एग्जांपल I have been eating rice মানে subject to আমাৰ I তাৰ পিছত I পিছত ইয়াত have যোগ হয় has না লাগে has to only third person singular number present tense ত বহিব যেনে he পিছত has বহিব she পিছত has বহিব এনেদৰে এইটো first person হয় সো first person ত has নবহে আৰু I পিছত have been v1 eat আহিছে তাৰ পিছত ing v1 ত ing লাগতে এটো eating হৈ গল তাৰ পিছত rice I have been eating rice আৰু এই বিলাক প্ৰত্যেক টেন্সকে আমি কম্পেয়াৰ কৰি পঢ়িব পাৰো মানে প্ৰত্যেকটো সিমিলাৰ আছে অনলি আমাৰ ইয়াত কি চেঞ্জ হৈছে আমাৰ এটো হেল্পিং ভার্ব ইয়াত হেল্পিং ভার্ব কিটা মাত্ৰ আমাৰ প্ৰেজেন্ট টেন্সৰ লাগিছে পাষ্ট টেন্সৰ লাগিছে এইটো মাত্ৰ চেঞ্জ হৈছে বাকি v1 v2 এইবিলাক একে আছে এটো past tense past indefinite present indefinite ত আমাৰ কি আছিল present indefinite ত আমাৰ আছিল subject plus v1 plus object ইয়াত কোনো helping verb নাছিলে so ইয়াত only v1 form আছিল ইয়াত helping verb নাছিলে so আমাৰ past indefinite ত v1 to v2 হৈ গল মানে v2 মানে হৈছে past v1 হৈছে verb 1 মানে present formত আছে আৰু v2 হৈছে past formত থকা মানে ইয়াত কি হ'ব ইয়াৰ ফৰ্মুলা subject plus v2 plus object আৰু example ইয়াৰ মই এটা সেন্টেন্স আৰু গুটেই কিটাত example দি দিছো যাতে ইজি হ'ব বস্তুটো I ate rice subject to কি আছে I তাৰপিছত v2 কি হ'ব ate ইটৰ past form কি হ'ব at যেনে আমাৰ ইয়াত v1 লাগিছিল সাবজেক্টৰ পিছত v1 লাগিছিল তো আমি লিখিছিলো eat to আমাৰ প্ৰেজেন্ট ফৰ্মত আছে তাৰ পিছত আমাৰ ইয়াত সাবজেক্ট প্লাস v2 বুলি কোৱা হৈছে v2 মানে হৈছে আমাৰ past form সো সাবজেক্টৰ পিছত past form লাগিব I পিছত আমি কি লিখিলো at I ate
rice object subject plus v2 plus object মানে দুটা অলপ সিমিলার আছে প্রেজেন্ট ইনডিফিনিট আৰু past indefinite দুটাই সিমিলার আছে only change হৈছে আমাৰ v2 form মানে ইয়া v main verb to change হৈছে মানে ইয়াত present tense main verb লাগিছিল ইয়া past tense লাগিছে past continuous কি আছে subject plus was were plus ing v1 ing plus object subject plus was were plus v1 ing মানে ইয়াত আমি কম্পেয়াৰ কৰিব পাৰো present continuous ৰ লগত ইয়াক আমি কম্পেয়াৰ কৰিব পাৰো past tense কি আছে subject plus was were আমাৰ ইয়াত কি আছিল subject plus am is are আমাৰ বিভাগটো প্ৰেজেন্ট টেন্সৰ বিভাগ কি আছিল am is are আৰু এই am is are টো আমি প্ৰেজেন্ট টেন্সত প্ৰেজেন্ট কন্টিনিউয়াস টেন্সতে লগাই দিলু তো এতিয়া আমাৰ past কন্টিনিউয়াসত আমাৰ past টেন্সৰ হেল্পিং ভাৰ্ব লগাব লাগিব বিভাগটো past টেন্সৰ হেল্পিং বিভাগটো কি হয় was আৰু were so subjectৰ পিছত was বা were লগাম was বা were টো কিয় দিছো was যদি সিঙ্গুলাৰ হয় সাবজেক্টটো তেতিয়া আমি was লগাম যদি সাবজেক্টটো প্লুৰাল হয় তেতিয়া were আহিব তাৰ পিছত v1 ing object মানে আমাৰ ইয়াৰ লগত সিমিলাৰ আছে only ইয়াত কি আছিল প্ৰেজেন্ট কন্টিনিউয়াসত আছিল ইয়াত প্ৰেজেন্টৰ ফৰ্ম বাকি v1 ing একে আছে এইটো চেঞ্জ হোৱা নাই only এইটো চেঞ্জ হৈছে I was eating rice here example subject to I তাৰ পিছত was were কি আহিব I পিছত was কাৰণ I singular হয় first person singular হয় তো ইয়াৰ পিছত কি আহিব was আহিব তাৰ পিছত v1 to eat আৰু ing eating v1 ing form লগা হৈছে তাৰ পিছত rice to হৈছে আমাৰ object present perfect to কি হ'ব subject plus head plus v3 plus past perfect it is past perfect to কি হ'ব subject plus head plus v3 plus object subject plus head আমি পঢ়িছিলো যে subject ইয়াত headত কি আছিল head have has had have আৰু has to আমাৰ present tense হয় have to আমি ক'ত লগাম first person ত have লাগিব second person ত have লাগিব আৰু third person plural ত have লাগিব বাকি third person singular ত আমাৰ has লাগে so have to আমাৰ plural ত লাগিব singular ত লাগিব কাৰণ have to হৈছে have আৰু has ৰ past form so ইয়াত আমাৰ have has to আমি present ত লগালো বাকি থাকিল had to লগাম এতিয়া past ত subject ৰ পিছত had তাৰ পিছত v3 plus object v3 মানে eat আমি একেটা সেন্টেন্সৰ एग्जांपल লৈছো সো ইটৰ আমাৰ v3 কি হ'ব eat at eaten to হ'ব ইয়াৰ v3 form past participle v3 মানে past participle present v1 মানে হৈছে present v2 মানে হৈছে past তাৰ পিছত v3 মানে হৈছে past participle I had eaten rice okay I had eaten rice ইয়াত কি হ'ব subject তাৰ পিছত had তাৰ পিছত v3 মানে eater v3 কি হ'ব eaten তাৰ পিছত object rice past perfect continuous to এতিয়া কি হ'ব subject plus had been plus v1 plus ing plus object আমাৰ ইয়াৰ লগতে সিমিলাৰ আছে প্ৰেজেন্ট টেন্সৰ লগতে সিমিলাৰ আছে ইয়াৰো ইয়াত আমাৰ কি আছিল have been বা has been লাগিছিল ইয়াত only এই have been বা has been ৰ জায়গা had been হ'ব মানে have বা has ৰ জায়গাত আমাৰ যেনেকৈ ইয়াত have বা has ৰ জায়গাত had লাগিছিল তো ইয়াতো আমাৰ have বা has ৰ জায়গাত had লাগিল been তো দুটাৰে লাগি আছে এটো subject plus had been plus v1 plus ing plus object similar দুটা মানে কম্পেয়াৰ কৰিব তিনিটাৰে only helping verb কিটা মাত্ৰ চেঞ্জ হৈছে present past perfect continuous v1 plus subject plus had been plus v1 plus ing plus object example I had been eating rice মানে I had been eating rice এটো কি হ'ব subject to I had been to এটো লাগি গল তাৰ পিছত v1 মানে eatত ing লাগিলে eating হৈ গল তাৰ পিছত object future indefinite এতিয়া future indefinite to চাও subject plus will plus v1 plus object মানে আমাৰ এই will to সবতে লাগিব
will to future indefinite to লাগিব future continuous to লাগিব future perfect continuous এই চাৰিটাত will ৰ ব্যৱহাৰ হ'ব subject plus will plus v1 plus object এটো future indefinite আৰু present indefinite একদম সেম আছে only ইয়াত add হৈছে will subject ৰ পিছত আমাৰ present indefinite কি আছিল subject plus v1 plus object ইয়াত subject plus v1 plus object ইয়াতো আছে ইয়াত only কি চেঞ্জ হৈছে only add হৈছে will ৰ example I will eat rice subject কি আছে I তাৰপিছত will এটো will তাৰপিছত v1 eat rice future continuous ত কি আছে subject plus will be plus v1 plus ing plus object মানে আমাৰ subject object সবতে সেম আছে subject object সবতে সেম আছে ইয়াত v1 ত ing continuous tense বুলি কলে আমাৰ v1 ত ing লাগিব মানে present continuous ত past continuous হওক বা future continuous হওক সবতে v1 plus ing হ'বই subject ইয়াত অনলি কি আছে কি এড কৰা আছে will to ইয়াতো আছিল will আহিলে আৰু be যোগ হল will be plus v1 plus ing plus object I will be eating rice your example কি হ'ব subject I তাৰপিছত will be এইটো will be ইয়াত লাগি গল তাৰপিছত will be পিছত কি আহিব আমাৰ v1 ত ing eat ত ing লাগিলে eating হল তাৰপিছত rice I will be eating rice future perfect to আমাৰ কি হ'ব subject plus will have perfect ত আমাৰ have বা has বা had এটো লাগি আছিল present tense ত have বা has past tense ত only had তাৰপিছত আমাৰ future tense ত have লাগিব have ৰ আগত only ইয়াত কি আহিব will আহিব have ৰ আগত will আহিব কাৰণ will ৰ পিছত কেতিয়াও has না লাগে সো ইয়াত subject to singular বা plural যিকোনো থাকিলেও আমাৰ will ৰ পিছত আমাৰ have হ'ব মানে ইয়াত third person singular number থাকিলেও আমাৰ will ৰ পিছত has কেতিয়াও নহব future perfect subject plus will have plus v3 plus object I will have eaten rice এর example টি কি হ'ব subject I তাৰপিছত will have v3 eat at eaten eat or v3 কি হ'ব eaten rice object to আমাৰ কি আছে rice future perfect continuous to এতিয়া চাও subject plus will have been plus v1 plus ing plus object আমাৰ এইটো সিমিলার আছে আমাৰ দুটাৰ লগত এইটো সিমিলার আছে subject object মানে এইটো subject object সবতে লাগিব only ইয়াত helping verb কিটা চেঞ্জ হৈ যায় ইয়াত will have মানে will এইটো subjectৰ পিছত আমাৰ future tense সবতে will subjectৰ পিছত will লাগিবই subjectৰ পিছত কি লাগিছে will লাগিছে তাৰ পিছত আমাৰ present perfect ত আমাৰ কি ইউজ কৰিছিলো present perfect ত আমি ইউজ কৰিছিলো have বা has তো will ৰ পিছত ইয়াত have লাগিলে আৰু present perfect continuous ত আমি কি এড কৰিছিলো have been বা has been তো আমাৰ ইয়াতো কি আহিলে will ৰ পিছত have been কাৰণ will ৰ পিছত has না লাগে তো has been নহব সো will have been eating v1 ত ing eating তাৰপিছত object কি আছে আমাৰ rice I will have been eating rice okay এইটো হল আমাৰ গুটে টেন্সৰ খাৰাংশ বুলি ক'ব পাৰো present indefinite এতিয়া present indefinite tense to চিনি কেনেকে পাব ইয়াক কেনেকে চিনি পাম present indefinite tense কোনো কাম আমাৰ বৰ্তমানত হোৱা বুজালে present indefinite tense হয় আৰু present indefinite ত কেনে ধৰণৰ বাক্য থাকিব আমাৰ habitual action বা universal truth habitual action মানে অভ্যাসগত কাম আৰু universal truth মানে যেটো বাক্য চিৰসত্য বাক্যটো আমাৰ present indefinite ত থাকিব চিৰসত্য মানে আমি জানোৱে যিবিলাক খদায় খসা কথা যেটো খদায় খসা হয় যেনে the sun rises in the east যদি subject to third person singular হয় তেতিয়া আমাৰ v1 ত s by s যোগ হ'ব এইটো মনত ৰাখিব ইয়াত বাকি টাইমত ইয়াত I আছিল ফার্স্ট পারসন আছিল তো ইয়াত আমাৰ v1 মাত্ৰ আমাৰ হৈছে কিন্তু যদি সাবজেক্ট টু থার্ড পারসন সিঙ্গুলার নাম্বার থাকে তেতিয়া আমাৰ v1 ত কি এড হ'ব s বা es যোগ হ'ব এইটো মনত ৰাখিব চিৰসত্য বাক্যটো সকলোৱে গম পায়
the sun set in the west, the sun set to sets হব s by s আমাৰ তাত লাগি যাব কাৰণ the sun হৈছে third person singular number. The sun rises in the west, rise, the sun rise নহব, the sun rises in the west কাৰণ the sun এটো first person third person singular number. আৰু এনেকৈ আহিব milk be white, grass be green, milk be white, milk be white এনেকৈ আহিব কেতিয়াবা মানে বি হৈছে ইয়াত হেল্প বি ভার্ব লিখিব দিছে বি মানে আমাৰ প্ৰেজেন্ট টেন্সৰ বি ভার্ব কিটা কি আছিল am is are, am is are, am নালাগে মিল্কৰ পিছত কাৰণ am only লাগিব are পিছত সো ইয়াত কি লাগিব ইয়াত বি মানে is লাগিব third person singular মানে s থকাটো আপোনালোকে ইয়াত third person singular থাকিলে third personৰ পিছত আমি আপোনালোকে s থকাটো word আপোনালোকে ইয়াত লিখিব পাৰিব সো milk is white, grass is green, grass be green বুলি দিব পাৰে তাত লাগিব grass is green এনেদৰে লিখিব পাৰিব আৰু habitual action তো আপোনালোকে কেনেকৈ গম পাব ইয়াত always, regularly, usually, often, seldom, frequently এইবিলাক word যদি দেখে তেতিয়া আপোনালোকে জানিব যে এটো প্ৰেজেন্ট ইনডিফিনিট টেন্সত আছে তাইছত প্ৰেজেন্ট কন্টিনিউয়াছত কি হ'ব প্ৰেজেন্ট কন্টিনিউয়াছত বেসিক্যালি ইয়াত নাও থকা বাক্য থাকিব মেইনলি ইয়াত নাও এতিয়া যিকোনো কাম কন্টিনিউ মানে কন্টিনিউয়াছত আমাৰ এতিয়া চলি আছে বৰ্তমানত চলি যিবিলাক কাম বৰ্তমানত চলি থাকে বা চলি আছে তাক প্ৰেজেন্ট কন্টিনিউয়াছত লিখা হয় প্ৰেজেন্ট কন্টিনিউয়াছত আমি ফৰ্মুলাটো চালু মানে মই এতিয়া পঢ়ি আছো I am reading now বা ইয়াত আমি দিছো যে I am eating rice মই এতিয়া ভাত খাই আছো মানে বৰ্তমানত চলি থকা কাম বেছিভাগে ইয়াত নাও থকা বাক্য থাকে যেটো কাম বৰ্তমানত চলি থাকে তাত কন্টিনিউয়াস প্ৰেজেন্ট কন্টিনিউয়াস যেটো কাম ভৱিষ্যতত চলি থাকিব তাত কি হ'ব ফিউচাৰ কন্টিনিউয়াস আৰু যেটো কাম পাষ্টত চলি আছিল কন্টিনিউ পাষ্টত চলি আছিল তাক পাষ্ট কন্টিনিউয়াস এইটোই হয় একদম সিমিলার আছে ৰিলেট কৰি পঢ়িলে ভাল হ'ব আৰু প্ৰেজেন্ট পারফেক্ট তো কি হ'ব কোনো এটা কাম এই মাত্ৰ শেষ হোৱা বুজালে কোনো এটা কাম এই মাত্ৰ যদি শেষ হয় তেতিয়া তাত পাষ্ট প্ৰেজেন্ট পারফেক্ট টেন্স হ'ব যেনে ইয়াত বেছি আপোনালোকে ইয়াত চিনি পাবলৈ ইয়াত ওয়ার্ড এটা দেখিব just now থকা বাক্যটো প্ৰায়ভাগ আমাৰ প্ৰেজেন্ট পারফেক্টত হ'ব কোনো কাম এই মাত্ৰ শেষ হোৱা বুজালে I have eaten rice just now মই এই মাত্ৰ ভাত খালো প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াস এইটো কেনেকৈ চিনি পাব পারফেক্ট কন্টিনিউয়াস প্ৰায়ভাগ ইয়াত since বা for থাকিব এই বাক্যটোত since বা for থাকিব যেনে it has been raining since morning okay since বা for থাকিলে perfect continuous tense হয় আৰু কিন্তু present perfect continuous past perfect continuous আমি কেনেকৈ চিনি পাম কাৰণ ইয়াতো থাকিব since বা for ইয়াতো থাকিব since বা for যেনে ইয়াত एग्जांपल এটা দিব খুজু past perfect continuous টুত কি হ'ব কোনো এটা কাম pastত চলি pastত শেষ হোৱা বুজালে মানে কোনো এটা কাম pastত চলি কিছুদিন ধৰি চলিছিল pastত আৰু pastতে শেষ হল এইটো হ'ব past perfect continuous কিন্তু present perfect continuous তো কি হ'ব কোনো এটা কাম pastত আৰম্ভ হৈ present লৈকে চলি আছে এইটো ইয়াৰ ডিফাৰেন্স এইটোই হয় কোনো এটা কাম অতীতত আৰম্ভ হৈ বৰ্তমান লৈকে চলি থাকে তাক কোৱা হয় present perfect continuous tense আৰু কোনো এটা কাম যদি pastত চলিছিল মানে pastত স্টার্ট হৈছিল আৰু কিছুদিন ধৰি চলি পেলাই pastতে শেষ হল যেনে the Britishers had been ruling India for 200 years okay Britishers সকল পাষ্টত আহিছিল ইয়াত থাকিছিল 200 বছৰ কাল তাৰপিছত তেওঁলোক আকৌ গুছি গৈছিল মানে এটো পাষ্টত আৰম্ভ হল আৰু পাষ্টতে শেষ হল তো এটো আপোনালোকে এনেকৈ ডিফাৰেন্সিয়েট কৰিব পাৰিব দুটা এটো প্ৰেজেন্টত কি হ'ব প্ৰেজেন্টত পাষ্টত আৰম্ভ হৈ প্ৰেজেন্ট লৈকে চলি থাকিব পাষ্টত আৰম্ভ হৈ পাষ্টতে শেষ হ'ব আমাৰ ফিউচাৰ ইনডিফিনিট sorry past indefinite to এবাৰ চাই লওঁ past indefinite কি হ'ব কোনো কাম অতীতত হোৱা বুজালে যেনে yesterday ago
লাষ্ট নাইট লাষ্টৰ পিছত যিকোনো সময় হ'ব পাৰে লাষ্ট ডে প্ৰিভিয়াছৰ বা লাষ্টৰ পিছত যিকোনো সময় হ'ব পাৰে লাষ্ট মান্থ লাষ্ট ইয়াৰ এইবিলাক হ'ব পাৰে এগো হ'ব পাৰে তাৰপিছত yesterday এইবিলাক দেখিলে আপোনালোকে গম পাব যে এইটো past indefinite tense আছে যেনে he came here yesterday yesterday দেখিলে আপোনালোকে verb টো v2 কৰি লব আৰু past continuous কোনে এটা কাম অতীতত চলি আছিল আৰু ইয়াত এটা চিনি পাবলে when বা while এইটো বাক্যত when বা while বেছিকৈ ইউজ হয় মানে মই যেতিয়া তাত গৈছিলো তেতিয়া তাই মই যেতিয়া তাইৰ ঘৰলৈ গৈছিলো তেতিয়া তাই লিখি আছিল when I went to her home then she was when I went to her home she was writing okay when I went to her home she was writing এনেদৰে যেতিয়া মই তাইৰ ঘৰলৈ গৈছিলো তাই লিখি আছিল when বা while বেছিকৈ ইউজ হয় past continuous tense টোত এনেকৈ গম পাব had ইয়াত কি হ'ব before বা after past perfect টোত before বা after ইয়াত ইউজ হয় যেনে কোনে এটা কাম ফাৰ্স্ট ইয়াত দুটা কাম হোৱা বুজায় past perfect টোত তাত দুটা কাম হয় যিটো কাম ফাৰ্স্টত হয় তাক আমি past perfect tenseৰ মানে এইটো ফৰ্মুলাত লিখিম subject plus head plus v3 plus objectৰ ফৰ্মুলাত লিখিম আৰু যিটো কাম পিছত হয় তাক আমি লিখিম simple pastত যেনে ইয়াৰ एग्जांपल এটা দিও the train had left before we reached the station মানে কামটো কি ফার্স্ট হল ইয়াত ফার্স্ট হোৱা কামটো হল ট্ৰেইন গুছি গৈছিল আমি পোৱাৰ আগতে ট্ৰেইনটো গুছি গৈছিল তো যিটো কাম ফার্স্টাৰ হয় এই ফার্স্টাৰ কামটোত আমি কিহত লিখিম past perfectৰ ফৰ্মুলাত লিখিম যেনে the train had left ফার্স্টত ট্ৰেইনটো গৈছিল সো ইয়াত আমি লিখিলো the train had left before we reach the station আৰু যেটো কাম পিছত হয় তাক আমি simple past বা past indefinite ত লিখিম এইটো মনত ৰাখিব তাৰ পিছত past perfect continuous tense টো মই কৈ দিলৈ the Britishers had been ruling India for 200 years okay এইটো since বা for তিনিটাতে থাকিব থাকিব খালি আপোনালোকে ডিফাৰেন্সিয়েট কৰিব পাৰিব লাগিব যেটো কাম ইয়াত থাকিব past পা আৰম্ভ হৈ অতীতৰ পৰা আৰম্ভ হৈ বৰ্তমানলৈকে চলি থাকে ইয়াত কি হ'ব অতীতত আৰম্ভ হৈ অতীততে শেষ হয় মানে কোনো এটা সময়লৈকে নিৰ্দিষ্ট সময়লৈকে চলি পেলা অতীতত শেষ হয় তাৰ পিছত ইয়াত কি হ'ব ইয়াত ফিউচাৰ লৈকে অতীতৰ পৰা আৰম্ভ হৈ ফিউচাৰ লৈকে চলি থাকিব ওভাৰঅল এইটোই হয় টেন্সৰ বিষয়ে যদি ভিডিওটো ভাল পায় লাইক শেয়াৰ এণ্ড কমেন্ট কৰিব আৰু নেক্সট পাৰ্টত আমি নেৰেশন আৰু ভয়েস এইটো আমি নেক্সট পাৰ্টত চাম বেসিক কিটা আমি ফাৰ্স্টত চাই লওঁ তাৰ পিছত ইডিয়ম এণ্ড ফ্ৰেজেছ সিনোনিম এন্টোনিম এইবিলাক চাব লাগে কম্পিটিটিভ এক্সামৰ কাৰণে সিনোনিম এন্টোনিম ইডিয়ম এণ্ড ফ্ৰেজেছ এইবিলাক বেছিকৈ অহা দেখা যায় আৰু এইটো ভিডিওত যদি কিবা প্ৰবলেম পায় মোক কমেন্ট বক্সত কমেন্ট কৰি জনাব সো বাই বাই টেক কেয়াৰ